হ্যাঁ আসসালামু আলাইকুম মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মোৰ গড় বৰপেটা ধনাগুছি অসম হয়তো আপোনালোকে সকলোৱে জানে মই তান্ত্ৰিক চিকিৎসা কৰোঁ তান্ত্ৰিক কবিৰাজি কৰোঁ তো হয়তো কোনোবা মানুহৰ পৰিয়ালত অশান্তি আছে হাজবেণ্ড ওয়াইফৰ মাজত তৰ্ক বিতৰ্ক হয় ভাল কথাতে কাজিয়া কেঁচাল হয় সেইসকল মানুহে আপোনালোকে যোগাযোগ কৰিব পাৰে হয়তো কোনোবা হাজবেণ্ডে পৰকীয়া প্ৰেমত লিপ্ত হৈ থাকে কোনোবা ওয়াইফেও পৰকীয়া প্ৰেমত লিপ্ত হৈ থাকে এই বস্তুখিনি আমাৰ ইয়াতে যোগাযোগ কৰিলে 100% বন্ধ হৈ যাব কোনোবা মানুহৰ শত্ৰু আছে পিছত শত্ৰুৱে দুশ্মনী কৰি আছে হয়তো বহু ল'ৰা ছোৱালী বয়সেল হৈ আছে বিয়া বাৰু হোৱা নাই সেইসকল মানুহে যোগাযোগ কৰিব পাৰে শৰীৰত বহুত মানুহৰ বিষ বেদনা আছে আপোনালোকে যোগাযোগ কৰিব সপোনত বহুত মানুহ চিটিকি উঠে সপোনত বহুত বেয়া বস্তু দেখা পায় সেইসকল মানুহে যোগাযোগ কৰিব আমাৰ ইয়াতে সব অৰিজিনেল বাহিৰৰ বস্তু দি তন্ত্ৰ কৰা হয় এইটো বস্তু হল ইন্দ্ৰজাল মায়াজাল মোহিনী জাল আৰু ইয়াতে বহুত বস্তু আছে আমাৰ আসনত এইটো হল আসন আসলতে গৰমৰ কাৰণে আমি ঘৰত বহিব পৰা নাই তো পথাৰত আহিছো তো স্ক্ৰিনত নাম্বাৰো আছে আপোনালোকে এইটো নাম্বাৰৰ পৰা লৈ বস্তুখিনি যোগাযোগ কৰিব আৰু আশা কৰোঁ বহুত মানুহে ভাল উপকাৰ পাইছে ভাল ফল পাইছে আশা কৰোঁ আপোনালোকেও ভাল উপকাৰ ফল পাব খুদা হাফিজ জয় আই অসম